ভৰিৰ আকৃতিৰ পৰাই জানক আপুনি কিমান বুদ্ধিমান ভাগ্যৱান আৰু কিমান ধনী গতিকে বন্ধুসকল প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আপোনালোক কেনে আছে আশা কৰোঁ আপোনালোক ভালে থাকক সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টিত কথা পাতিম ভৰিৰ ছাপৰ ভিত্তিত কেনেকৈ এজন মানুহৰ স্বভাৱ চৰিত্ৰ চিন্তা ভাৱনা আৰু এজন মানুহে কেনেকৈ সাফল্য পাব পাৰে ইয়াৰ বিষয়ে জানিম গতিকে জ্যোতিষ শাস্ত্ৰৰ ভিত্তিত ইয়াৰ বিষয়ে কথা পাতিম সেয়ে সম্পূৰ্ণ বিষয় বিস্তাৰিত জানিব হলে ভিডিঅ'টি সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই গৈ থাকক আৰু ভিডিঅ'টিত এটা লাইক কৰি লগতে যদি পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক যাতে এই চেনেলত আহিব লগা নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে এতিয়া আহক মূল পৰ্বলৈ বন্ধু বান্ধৱীসকল আপোনালোকে এজন মানুহৰ ভৰিৰ ছাপ চাই তেওঁৰ বিষয়ে অনেক কিছু জানিব পাৰে বন্ধু বান্ধৱীসকল অনেক সময়ত আমাৰ ভৰিৰ ছাপ মাটিত পৰে সেয়া লাগিলে আমাৰ ভৰি ভিজি থকাৰ কাৰণতেই হওক বা মাটি ভিজা থকাৰ কাৰণতো হ'ব পাৰে যাৰ ভিজা ভৰি মাটিত ৰাখিলে সম্পূৰ্ণ ভৰিৰ ছাপ পৰি যায় এনেধৰণৰ মানুহ এক মনৰ প্ৰকৃতিৰ হয় এই ধৰণৰ মানুহে সকলোৰে কথা শুনে কিন্তু নিজৰ ইচ্ছা মতেহে কাম কৰে এওঁলোক পৰিষ্কাৰ ও সৎ প্ৰকৃতিৰ হয় এওঁলোক লিখা পঢ়াত খুব দ্ৰুত হয় জ্যোতিষশাস্ত্ৰৰ অনুসাৰে এওঁলোকৰ চিন্তা ভাৱনা আনতকৈ অলপ বেলেগ হয় এওঁলোক উচ্চ চিন্তাৰ অধিকাৰী হয় জ্যোতিষশাস্ত্ৰৰ ভিত্তিত যদি তেওঁলোকৰ দুৰ্বলতাৰ বিষয়ে কোৱা হয় তেন্তে এওঁলোক অলপ অলস প্ৰকৃতিৰ হয় যিকোনো কাম এওঁলোকে পাছৰ দিনালৈ থৈ দিয়ে সেই কাৰণেই জীৱনত অনেক সময়ত ভাগ্যৰ সমৰ্থন নাপায় এনে ব্যক্তিয়ে যদি জীৱনত ধৈৰ্য ও শৃংখলাৰ সহিত কাম কৰে তেন্তে ভৱিষ্যত ডাঙৰ সাফল্য অৰ্জন কৰিব পাৰে এনে লোকে বিয়াৰ পাছত সৌভাগ্য লাভ কৰে এনে মানুহৰ জীৱনৰ আৰম্ভণিতেই কেৰিয়াৰ সংক্ৰান্তীয় সমস্যাৰ সন্মুখীন হ'ব লগা হয় ৩৫ বছৰৰ পাছত এওঁলোকে ভাগ্যৰ পূৰ্ণ সমৰ্থন পায় এইবাৰ কথা পাতিম যাৰ ভিজা ভৰি মাটিত ৰাখিলে ৫ আঙুলিৰ ছাপ পৰে আৰু আঙুলিৰ পাছত অলপ ফাঁক থাকে আৰু ভৰি তলুৱাখনৰ সম্পূৰ্ণ ছাপ পৰে এনে লোক স্বাধীন স্বভাৱৰ হয় জ্যোতিষ অনুসাৰে এনে লোকৰ কোনটো কাম কোন সময়ত কৰিব লাগে ইয়াৰ বুদ্ধিৰ অলপ অভাৱ থাকে কিন্তু যেতিয়াই এই ব্যক্তিয়ে নিজৰ স্বাধীন চিন্তা ভাৱনাৰে জীৱনত আগবাঢ়িব বিচাৰে তেওঁলোকে অনেক সাফল্য অৰ্জন কৰিব পাৰে যাৰ ভৰিৰ আকৃতি এই ধৰণৰ তেওঁলোকে নিজৰ কাৰ্যৰ মাধ্যমেৰে ভাগ্য তৈয়াৰ কৰিব পাৰে মুঠতে কঠোৰ পৰিশ্ৰম অনুযায়ী জীৱনত সফলতা পায় এনে লোকৰ মাজত নিজৰ কৰ্মৰ ওপৰত বিশ্বাস থকাটো অতিকৈ জৰুৰী হয় এনে লোকে যদি জীৱনৰ পৰা অলসতা ত্যাগ কৰে তেন্তে তেওঁলোকে জীৱনত নিশ্চিত সাফল্য পাব জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা ৩০ বছৰৰ পাছত এনে লোকৰ ভাগ্য দুৱাৰ খোলে এইবাৰ জানোৱা হওক তৃতীয় পদচিহ্নৰ সম্পৰ্কে ধৰ্মীয় গ্ৰন্থইনো কি কয় যাৰ ভিজা ভৰি মাটিত ৰাখিলে ভৰিৰ আঙুলি আৰু তলুৱাৰ ছাপ পৰে কিন্তু মাজৰ অংশৰ ছাপ নপৰে এই আকৃতিৰ মানুহ অধিক ভাগ্যশালী হয় এওঁলোকে সমাজত মান সন্মান ও প্ৰতিপত্তি লাভ কৰে এওঁলোক বুদ্ধিমত্তাৰে সমৃদ্ধ হয় আৰু এওঁলোকৰ জীৱনলৈ ক্ৰমাগত অৰ্থৰ আগমন ঘটে মূলতে এনে মানুহ বুদ্ধিমত্তা ও
আচৰণত নিখুঁত হয়। এওঁলোকে সমাজত যিদৰে মান সন্মান পায় ঠিক সেইদৰে সকলোকে কথাত আকৰ্ষিত কৰিব পাৰে। জ্যোতিষশাস্ত্ৰৰ অনুসাৰে এওঁলোকে সকলো ঠাইতেই নিজৰ স্থান অৰ্জন কৰিব পাৰে। জীৱনত প্ৰতিটো ক্ষেত্ৰত সাফল্য পায়। এই ধৰণৰ ব্যক্তিয়ে তেওঁলোকৰ ভাল বুদ্ধিৰ কাৰণে জীৱনত সকলো সুখ অৰ্জন কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এয়াই আছিল ভৰিৰ পদচিহ্নৰ আকৃতিৰ সংক্ৰান্তীয় কিছু বিশেষ তথ্য, যাৰ গুৰুত্ব আমাৰ ধৰ্মীয় গ্ৰন্থত উল্লেখ ৰৈছে। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। ভাল লাগিলে ভিডিঅ'টিত এটা লাইক কৰিব আৰু যদি সম্ভৱ হয় তেন্তে আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। শেষত পৰমেশ্বৰ ভগৱানৰ কৃপাত সকলো ভালে থাকক, মংগলে থাকক, তাৰ কামনাৰে আজিলৈ এৰিছোঁ। পুনৰ আকৌ লগ পাম। ধন্যবাদ।